তো সেয়াই আৰু নিউ ডে এণ্ড এ নিউ ব্লগ পোনপ্ৰথমতে সকলোকে ৭৮তম স্বাধীনতা দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু আজি মই বৰ্তমান আছোঁ মেঘালয় চহৰাত আৰু চাওক এইটো আমাৰ হোটেল ৰুম আৰু চাওক ইয়াৰে পৰা ভিউ কি বম এটা ভিউ চাওক এই মানে সূৰ্যটো ওলাই আছে লাহে লাহে আৰু মানে কি সূৰ্য নাইকিয়া হ'লে তাতে ক্লাউডছবোৰ মানে নাইকিয়া হৈ যাব ন নিয়ৰ কুঁৱলী যি আছে আৰু এইটো ভিউটো একদম বম ভিউ লাগে বৰ্তমান এনেই ওলাই আহিছোঁ ৰ'বা মানে কি ওচৰত বোলে কিবা এটা এই চাৰ্চ এটা আছে ধুনীয়া চাই তো সেইটোকে চাই আহোঁ ৰ'ব ইহঁতে আগত গ'ল মই আৰু গা ধুওঁতে দেৰি হৈ গ'ল সেইকাৰণে পিছে পিছে গৈ আছোঁ দৌৰি দৌৰি ৰাতিপুৱা যে দেখাইছিলোঁ এই ভিউটো চাওক পুৰা বগা হৈ গৈছে কুঁৱলী দি একো দেখাই নাপায় একো নামৰ নিচানে নাই মানে কিবা আছে যদিও মানে একো গম পোৱা নাযায় চব বগা বগা হৈ গৈছে আৰু ইয়াতে বা কোনফালে গ'ল বা এইফালে চাৰ্চটো বা কোন যে যায় চিনি চিনি নাপাওঁ এইফালে এইফালে আছোঁ চাৰ্চটো সেইটো তো এইটো চাৰ্চটো আহি পালোঁ কিন্তু এইকেইটা ক'ত বা গ'ল ফোন চোন কৰিছোঁ ফোনেই নুঠায় আজিতো স্বাধীনতা দিৱসে লগতে সুমিৰ বাৰ্থডেও তো হেপী বাৰ্থডে লেফ্ট হেণ্ডে দি থেংক ইউ লেফ্ট হেণ্ডে দি হৈ যায় বৰ্তমান ৮টা বাজিব হ'ল আৰু ইয়াৰে মানুহে উঠোৱাই হোৱা নাই আমি মানে ৰাতিপুৱাতে উঠি একদম চব ৰেডি কিন্তু চব এটা মানুহ কি 15 আগষ্ট বুলি উঠা নাই নে কি আৰু চাওক ফগ তেতিয়ালৈকে মানে এইখিনিত দেখা পোৱা গৈছিল এইখিনিলৈকে এতিয়া দেখাই নাই একদম ফগ গোটেই আহি গৈছে এইফালে আজি মেইন ফিলিংছটো আহিছে আজি চেৰাপুঞ্জী দেখাৰ নিচিনা তাকেতো আজি ক'ত যাব লাগিছিল 15 আগষ্ট বুলি যাম এটা প্লেচ আছে মই নামটো পাহৰিলোঁ ইয়াৰে নামবিলাকে উচ্চাৰণ কৰাটো ইমান ওচৰতে বেছি দূৰ নহয় আগত চাওক কিমান ফগ আহি গৈছে আৰু আমাৰ হোটেলখন ইয়াৰ পৰা দেখা পোৱাই নাযায় কোনখন বা আছিল ইয়াত চাওক গোটেই আহি গৈছে ফগ মানে গোটেই বগা বগা হৈ গৈছে আৰু আমাৰ হোটেলখনৰ নাম হ'ল এয়া মে আই হেভেন কুটমাদান মানে এই লোকেশ্যনটো কুটমাদান হয় মেঘালয়ৰ আৰু চাওক এই ভিউটো চাওক ইয়াৰে কচম মানে কি ৰাতিপুৱা এইখিনি দেখা পোৱা গৈয়ে আছিল মানে এই তাঁৰডাল দেখিছে যে লাইনৰ তাঁৰডাল সেই তাঁৰডাললৈকে ধুনীয়া ক্লিয়াৰলি দেখা পোৱা গৈছিল কিন্তু এতিয়া এইখিনিলৈকে দেখাই পোৱা নাযায় গোটেই বগা বগা মানে তুমি আজি কিবা হ'বনে অলপ মানে বিশেষকে এনজয় বাদ দিয়া এইটো চব হ'ব লাগিব কিন্তু আজি হ'ব লাগিব কাৰণ ভিউ বাদ দিয়া ভিউ দেখাইছো কি পলাইছে খান নামত খুৱাব লাগিব দে আজি নহ'ব আজি কিবা এটা হ'ব লাগিব আমাৰ হোটেলৰ মানুহ উঠাই নাই না আৰু ভোকো লাগিছে 8টা 9টা বাজু অৱস্থা সেইকাৰণে আমি চাওক ৰাস্তাৰ মাজতে এনেকে চাওক গেছ চেছ লৈ একদম মেগী বহাই দিছোঁ মজা আৰু কি এইটো নহ'ব দে পাৰ্টি এইটো পাৰ্টি নহয় এইটো পাৰ্টি নহ'ব মেগী পাৰ্টি হিচাপে খাই নেকি ৰাস্তাৰ মাজত মেগী জীৱনত প্ৰথমবাৰৰ বাবে ৰাস্তাত বহিছোঁ এনেকে মেগী খাই আছোঁ মজা এই ফিলটো আৰু জীৱনত নাপাম আৰু ৰাস্তাত বাৰু মেগী খাইছোঁ কিন্তু কোনো ধৰণৰ জাবৰ জোঁথৰ ইয়াত পেলোৱা নাই চব লৈ গৈছোঁ মানে যি ৰৈ গৈছে ডাষ্টবিনত পেলাই দিছোঁ আমাৰ মানে চামুচ তামুচৰ ব্যৱস্থা নাই এনেকৈ মুখে দিয়ে এনেকৈ খাই আছোঁ আৰু পটাপট খাওঁ দে গাড়ী চাড়ী আহিলে হৈছে পটাপট খাই লওঁ একদম মজাকৈ খাই আছোঁ বেলেগ এটা ফিল আৰু মই যোনটো ৰুম দিছোঁ সেই ৰুমটো অলপ দেখাই দিওঁ আপোনালোকক আৰু খালি অলপ ৰুমটো অলপ মানে সেই বিখৰা হোৱা হৈ আছে আৰু তো এইটো এটা এখন বেড আছিল আৰু ভিতৰত আপোনাৰ এইখন এখন বেড মানে দুখন ডাঙৰ বেড এইটো ৰুম আৰু ড্ৰেছিং চেছিং চব আছে আৰু বাথৰুমটো দেখাই দিওঁ বঢ়িয়াকৈ চাওক ইয়াত বেচিন আছে মজাকৈ আৰু এইটো লেট্ৰিন তো একদম মজা এই দুটা ডাঙৰ ৰুমত ভাড়া লৈছে অনলি 3000 তো 3000 টকাত কি মজা ৰুম পাই যাব ইয়াত তো বলক 15 আগষ্ট বুলি অলপ ফুৰি আহোঁ এনে ৰ'দটো একদম মজাকৈ দিছে তো চলো তো আমি আমাৰ ইণ্ডিপেণ্ডেঞ্চ ডেৰ যাত্ৰা আৰম্ভ কৰিলোঁ আৰু আজি বৰ্তমান আমি গৈ আছোঁ মানে মেঘালয়ৰ সকলোতকৈ ওখ ৱাটাৰফলটো আজি মানে 15 আগষ্ট যেন লাগাই নাই কিবা মানে কোনো ধৰণৰ ফ্লেগ বা তেনেকুৱা ধৰণৰ একো দোকান চোকান একো দেখাই নাই মানে এইটো চাইডে মানে তেনেকৈ মানুহ ইমান সেই নকৰে নেকি মানে যিমান মানুহ আহে চব গুৱাহাটীৰ পৰা আহে মানে উমিয়ামলৈকে ৰাইড কৰি আহে না সেই যে পিছফালে দেখিছে যে ৱাটাৰফলটো দেখিছেনে এবাৰ নাজানো কিন্তু সেই ৱাটাৰফলটোলৈকে গৈ আছোঁ সেইটো কিনৰাম ৱাটাৰফল বুলি কয় চেৰাপুঞ্জীখন মানে ৱাটাৰফলৰ কাৰণে বিখ্যাত মানে আমি যিমান ডিষ্টেঞ্চ ক্ৰছ কৰি গৈ আছোঁ মানে সৰু ডাঙৰ যেনেকুৱা নহওক মানে ৱাটাৰফল পাই গৈ আছোঁ তাৰে মাজত মানে এইটো চবতছে ওখ ৱাটাৰফল তো মোৰ পিছফালে চাওক এইটোৱে মেঘালয়ৰ সকলোতকৈ ওখ ৱাটাৰফলটো চাওক ক'ৰ ওপৰলৈকে আছে মানে 1001 ফিট ওখ এই ক'ৰবাৰ পৰা আহি আছে চাওক একদম ওপৰৰ পৰা ৱাও কি হেভি ৱাটাৰফল মানে মেঘালয়ৰ সকলোতকৈ ওখ ৱাটাৰফল তলত যাব পাৰি নে নাই তলত যাব পাৰি কিন্তু নাজানো ইয়াৰে পৰা চাওক কি মজা কি পানীৰ কি শব্দ আল্টিমেট দে আল্টিমেট দূৰৰ পৰা এনেকুৱা লাগে যেন মানে গাখীৰে পৰি আছে নেকি চাওক কি ক্ৰিষ্টেল ক্লিয়াৰ পানী ওপৰৰ পৰা মানে মেঘখিনি আছে যে মেঘখিনি নাথাকিলেতো আৰু ওপৰৰ পৰা দেখা পাৰিলোঁ হয় কিন্তু নাই মেঘ আছে যে সেইকাৰণে নোৱাৰি চাওক কি একদম মানে গাখীৰ যেনে লাগে মেঘালয়টো টপ মোষ্ট ৱাটাৰফল হয় লগতে ইণ্ডিয়াৰ 7th হাইয়েষ্ট ৱাটাৰফল হয় এইটো মানে 1 নম্বৰত হয় কুঞ্চিকাল ৱাটাৰফল কৰ্ণাটকা আছে এইটো 1 নম্বৰত ৱাটাৰফলটো আছে যে ৱাটাৰফলৰ তললৈকে বোলে যাব পাৰি ইয়াত যাবৰ কাৰণে মানে 20 টকা এটা লয় ইয়াত 20 টকাটো ইয়াত দিব লাগে আৰু ইফালেদি এনেকৈ ঘূৰি যাব লাগিব তো তলত আহিলোঁ বেয়া ঠাণ্ডা দেখোনে মানে পানীৰ টোপালবোৰ পৰি আছে যে চিটাবোৰ পৰি আছে পানীৰ সেইকাৰণে ঠাণ্ডা বেছি লাগি আছে যাওঁ চাওক এইটো ওপৰত ৱাটাৰফলটো
ৱাটাৰফলৰ পানীখিনি ইমান স্পীড এনেকৈ চিৰি দি বৈ গৈ একদম তলৰ ফালে গৈ আছে আৰু এই পানীখিনি গোটেই মেঘালয় হৈ একদম বাংলাদেশলৈকে যায় মানে এইফালে চিধা বাংলাদেশত পৰে একদম ওপৰত আহিলে অলপ ভালকৈ আহিব কাৰণ এইখিনি বহুত পিছল আৰু পানী পৰি থাকে ন বহুত ৰিক্স এইটো ইয়াৰ পৰা যোৱাই ভাল মানে কি মোৰ ভৰি এবাৰ পিছল খাইছোৱে মানে এইখিনিত সেইকাৰণে গৈ লওঁ লাহে লাহে ৰ'ব তো হৈ গ'ল এতিয়া এইটো ৱাটাৰফলৰ পৰা ওলাই দিওঁ ৱাটাৰফলটো কিন্তু মজা কিন্তু মানে এটা বস্তু ভাল লগা নাই যে মানে তলত যোৱাৰ কাৰণে যে 20 টকাটো লৈছে সেইটো মানে কিবা এটা ভাল লগা নাই মানে কি যিমান যে এইটো এটা নেচাৰেলি ফৰ্ম মানে বস্তু হয় ন মানে প্ৰাইভেট বস্তু হ'লে বেলেগ কথা কিবা এটা দিব পাৰিব না টিকেট চিকেট হিচাপে কিন্তু নেচাৰেলি ফৰ্ম বস্তু হয় তাতে পইচাটো ল'ব নালাগে সেই বুলি ৰ'ব এটা বম লোকেশ্যন দেখাইছে আপোনালোকক চাওক এই লোকেশ্যনটো দেখিছে যে একদম গোটেইখিনি এইখিনি কোনো অসম নহয় কোনো মেঘালয় নহয় কোনো মানে ইণ্ডিয়াও নহয় এইখিনি হ'ল কমপ্লিটলি বাংলাদেশ চাওক গোটেই ভিউটো গোটেই বাংলাদেশৰ ভিউ হয় তলত যে দেখিছে যে গছ গছনি দোকান চোকান আছে চাগে তো সেইবোৰ চব বাংলাদেশৰ হয় চাওক গোটেইখন বাংলাদেশ ইয়াৰ পৰা মানে গোটেই এই লোকেশ্যনটোৰ পৰা গোটেই বাংলাদেশখনে দেখা পায় একদম তো ৱাটাৰফল চোৱা হৈ গ'ল এতিয়া আমি গৈ আছোঁ মৌচমাই কেভ এই যে যোৱা 3-4টা ভিডিঅ' আগত যে দেখিছিলে আপোনালোকে যে গাৰ্ডেন অফ কেভ গৈছিলোঁ তেনেকৈ চাগে গুহা এটা তো তালৈকে গৈ আছোঁ এই আগত চাওক ৰাস্তাৰ অৱস্থা কেনেকুৱা কুঁৱলী একো দেখাই পোৱা নাযায় আগত ঠেলা আহি আছে নে গাড়ী আছে নে কিবা আছে একো গমেই নাপায় চাওকচোন গাৰ্ডেন অফ কেভটো গৈছিলোঁ এইবাৰ মৌচমাই কেভ এই কেভটো অলপ বেলেগ ধৰণৰ হ'ব চাই লওঁ অলপ টিকেট বেছি নহয় দিয়ক আমাৰ গুৱাহাটীৰ ছায়েন্স মিউজিয়ামত যিমান টিকেট সিমানেই আৰু 30 টকা যোৱাবাৰ যে মেঘালয় আহিছিলোঁ আমাৰ ইণ্টেনশ্যন আছিল ইয়াত অহা কিন্তু ভুলক্ৰমে আমি গাৰ্ডেন অফ কেভ গুচি গৈছিলোঁ কিন্তু আজি ইয়াত আহিল আৰু এতিয়া অলপ চাওঁ কেভছ অনলি এণ্ড অনলি কেভছ মেন মেড নে নেচাৰেল নাজানো কিন্তু দেখিয়ে একদম মজা লাগি গৈছে কেভ কেনেকুৱা মানে কিছুমান মাজে মাজে কেভবিলাকৰ মানে কাটিংছ আছে ইয়াত তো মৌচমাই কেভৰ ভিতৰত সোমাই আহিলোঁ ইয়াতেও দেখোন সেই যোৱাবাৰৰ দৰে বোকা দুনিয়াৰ পানী পৰি থাকে ন টুকটুককৈ চাওক সিহঁতে আগত গৈ আছে মই একদম লাষ্টত ভৰি শ্লিপ নহ'লে হ'ল ইয়াতে লাইট চাইট আছে ধুনীয়াকৈ কি হ'ল যা 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 ৰখি আছে তলি দি যাব লাগিব যা বাপৰে একদম চেপন জেগা ইয়াতে শকত মানুহ আহিলে আঠা লাগি ধৰিব ইয়াতে ফচি থাকিব ওলাব নোৱাৰে আৰু আমি বাৰু ক্ষীণ গোটেইকেইটাই প্ৰব্লেম নাই যাই আগত কি হ'ল ৰখি আছা দিছ ইজ কল গুহা আৰু মানে যোনটো গাৰ্ডেন অফ কেভ গৈছিলোঁ যে গাৰ্ডেন অফ কেভছৰ গুহাকেইটা অলপ হ'লেও ওখ আছিল কিন্তু এইকেইটা মানে চাপৰ কোজা হৈ আহিবলগীয়া আহিছে তো গৈ আছোঁ আৰু সান্ধাৰ একো দেখা নাই আগত এয়া এই ৰাস্তাটো চাওক একদম চেপন একদম তলেদি যাব লাগে এই বিগু যাব পাৰিছানে নাই পাৰি আছোঁ লাহে লাহে যাই থাকা একদম তেনেকৈ লাহে লাহে ভৰি দি গৈ আছোঁ আগফালে অলপ হ'লেও সূৰ্যৰ পোহৰ দেখি আছোঁ ৰ'ব মানে সূৰ্যৰ পোহৰ নহয় লাইট হয় মই বাহিৰত ওলোৱা টাইম হ'ল নেকি অ' নহয় আৰু চাওক ৰাস্তা চাওক ন অৱস্থা কেনেকৈ যাওঁ ঐ লগে লগে থকা কোনোবা গাৰ্ডেন অফ কেভছতকৈ নেক্সট লেভেল মৌচমাই কেভ গাৰ্ডেন অফ কেভছৰ যোনটো মানে চবতছে ভিতৰৰ যোনটো সুৰংগ আছে মানে সেই আৰু গুহা বুলিয়ে ক'ব পাৰি সেই গুহাটো মানে বেছি দীঘলীয়া নহয় কিন্তু ইয়াত মানে কি একদম প্ৰথমৰ পৰা আহি শেষেই হোৱা নাই গৈ আছোঁ আমি একদম এইকেইটা ক'ত গ'লে মই অকলে গোটেই সুৰংগটোত মই অকলে গুহাটোত পৰিম চালা চেচ জোতা ভৰি চব বৰবাদ কিবাকে গৈছোঁ আৰু আন্ধাৰত কি হয় মোবাইলটো ফ্লেছ জ্বলাই আছোঁ ন আগফালে সেয়াও ওলালোঁ দিয়ক কিবাকে ক'তে তো সেই আছিল মৌচমাই কেভ তো মানে কি একফালৰ পৰা সোমাই থাকে ভিতৰে আহি ওলাই যাব পাৰি আৰু তো ইয়াৰে পৰা ওলাই দিলোঁ এতিয়া কিবা এটা খাব লাগিব ৰ'ব মানে ৰাতিপুৱাই সেই মেগী খাইছিলোঁ ন মেগী খাই জীয়াই আহিছিলোঁ এতিয়া ভাল জেগাত কিবা এটা ভাল পেট ভৰা বস্তু খাব লাগিব কিবা এটা খাম বুলি কৈছিলোঁ যে তো এইখন ৰেষ্টুৰেণ্ট আছে গল্ডেন স্পুন ধাবা তো ইয়াতে খাই লওঁ ভোকো লাগিছে মানে 1:30 বাজিলে কিবা এটা খাই লওঁ বাকী কেইজন মানে কি এই ছোৱালীকেইটা বেলেগ গাড়ীত গ'ল আমি এইকেইটা আহিছোঁ 4জন আমি ইয়াতে খাই লওঁ সিহঁতে ক'ত খাই নাজানো তো ৰেষ্টুৰেণ্টত বহিলোঁ আৰু আমি খাম মানে চিকেন থালি 280 বাপৰে ইমান দাম না কি কিবা থাকে তাত ইয়াত এটা বস্তু লক্ষ্য কৰিছোঁ চাওক এই ৱালখনত গোটেই এনেকৈ লিখা আছে অমুক তমুক মানে কি জানেনে মানে এইখন ৰেষ্টুৰেণ্টত যোনে খাব আহে ধৰি লওক ফ্ৰেণ্ডছৰ লগত আহক বা যাৰে লগত আহক তো যোনে খাব আহে তেওঁলোকে মানে এটা মেমৰি এৰি যায় এইবোৰ ৱালত লিখি মাৰ্কাৰ পেন দি দিয়ে তো ইয়াত ৱালত লিখি মেমৰি এৰি যায় তো মানে সেনেকুৱা এটা আমাৰ ছিষ্টেম আছে এই ৰেষ্টুৰেণ্টখনত
তো আমাৰ 280 টকীয়া থালি আহি গ'ল মানে চিকেন থালি আৰু ইয়াত কিবা কিবি আছে আৰু আলু পিটিকা দালি পাপৰ বেঙেনা ফ্ৰাই 280 অলপ স্কেম হ'ল নেকি আহিলে পিছে আহিলে অলপ আগততো বিন্দু এটা হ'লেও দেখি আছিলোঁ কিন্তু এতিয়া চাওক একো দেখা নাই আগেদি কি আহি আছে একো দেখা নাই সেইকাৰণে আমি এনেকৈ ফগ লাইট জ্বলাই গৈ আছোঁ আৰু অলপ বৰষুণৰ তোমালোক পৰি আছে এতিয়াহে ভাল লাগি আছে মানে এতিয়া মানে অৰিজিনেল যোনটো মেঘালয়ৰ ভাইব এই ভাইবটো পাইছোঁ মানে একচুৱেলি আমি বহুত ওপৰৰ অল্টিটিউডত আছোঁ সেইকাৰণে ইয়াত মানে ফগ মেঘ চব আৱৰি ধৰিছে আমাক সেইকাৰণে গৈ আছোঁ মাজে জাষ্ট মানে আগৰ পৰা গাড়ী আহিলে মানে অলপ ব্ৰেক মাৰোঁ অলপ মানে স্পীড দিওঁ তেনেকুৱা আৰু মানে লাহে গৈ আছোঁ অলপ ভয়ো লাগি আছে যাতে মানে আগৰ জানেতো কিছুমান চব প্ৰ' ড্ৰাইভাৰ নহয় ন ইয়াত মেঘালয়ত সেইকাৰণে লাহে গৈ আছোঁ তেনেকৈ তো বৰ্তমান আমি হোটেললৈকে উভতি গৈ আছোঁ আৰু মানে কি ফোনে খবৰ পাইছোঁ যে গুৱাহাটীত 8 জেগাত বম দিছে 8 জেগাত মানে ক'ত দিছে এই নাৰেংগী তাৰপিছত ভেটাপাৰা তেনেকৈ যোৰাবাট তেনেকৈ এনেকুৱা জেগাত বম দিয়া বুলি মানে খবৰ পাইছোঁ মানে কিবা লাগিছে শুনি মানে এতিয়া আমি বৰ্তমানতো ইয়াতে আছোঁ মেঘালয়ত কিন্তু তাতে বা কেনেকুৱা পৰিস্থিতি হৈছে চবফালে বোলে চেকিং বা পুলিচ একদম লাইন লাগি গৈছে আৰু একদম এনেকুৱা চবফালে মানে তদন্ত আৰু আৰম্ভ হৈ গৈছে ইয়াত চাওক মোক লগৰজনে লিষ্ট এখন দিছে মানে কি ক'ত বম দিয়া গৈছে আৰু বমকেইটা ক'ত পাইছে মানে গুৱাহাটীয়ে আৰু সমগ্ৰ অসমত টোটেল 26টা বম পোৱা গৈছে 26টা চাওক ইয়াত লিখা আছে মানে স্থান 19টা আছে কিন্তু টোটেল 26টা পোৱা গৈছে ইয়াত শিৱসাগৰ ডিব্ৰুগড় লখিমপুৰ তাৰপিছত তেনেকৈ গুৱাহাটী আছে আৰু আছে আপোনাৰ ইয়াত কি আছে ৰ'ব আৰু নলবাৰী তেনেকৈ বিভিন্ন জেগাত তেনেকৈ বম পোৱা গৈছে মানে তাৰপিছত পৰিস্থিতি বিৰাট ভয়াৱহ পৰিস্থিতি হৈছে বৰ্তমান অসমখনত হোটেল ৰুমলৈ উভতি আছোঁ আজি বহুত ফুৰিলোঁ 15 আগষ্ট বুলি মানে ৱাটাৰফল চালোঁ আৰু কেফ চালোঁ চব চালোঁ নেক্সট ভিডিঅ'ত আমি এটা মানে ধামাকা খানা এটা খাবলৈ গৈ আছোঁ মানে শ্বিলং আহিছিলোঁ ভাবিছিলোঁ ফুৰিম ভাবিলোঁ যে ইয়াতে ভাবিলোঁ যে এটা খানাই খাই যাওঁ তো সেনেকৈ খানা খাম বুলি ভাবিছোঁ কালি তো নেক্সট ভিডিঅ'ত এই খানা খোৱা দেখিব তো অৱশেষত শেষ বুলিলে শেষ নহয় আকৌ আৰম্ভ হয় তো সেয়াই আৰু বাই